ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ পূব প্ৰান্তত মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক পীঠ ঢেকীয়াখোৱা বৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মাধৱদেৱ তিথি উদযাপন কৰা হয়। পুৱা প্ৰাতৰ প্ৰসংগ দিহানামকে ধৰি গুৰু কাৰ্যসূচীৰে আৰম্ভ কৰি নাম কীৰ্তনৰ সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তুলিছে। ইফালে এই বিশেষ দিনটোত পূৰ্বৰ দৰে পুৱাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে হাতে হাতে শৰাই ধূপ চাকি লৈ নেদেখাজনৰ চৰণত সেৱা জনোৱাৰ সমান্তৰালকৈ নামঘৰ পৰিচালনা সমিতিয়েও সকলো ৰাইজৰ কুশল মংগলৰ অৰ্থে অক্ষয় বন্তি তেল এখনি শৰাই আগবঢ়াইছে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ পূৰ্ণ সহযোগত মাহজোৰা পালনাম আৰু মহাপুৰুষ মাধৱদেৱৰ তিথি উদযাপন কৰা হৈছে বুলি জানিবলৈ দিছে। সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়াৰ প্ৰান্তে প্ৰান্তে নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি পালন কৰে। নাহৰকটীয়া ৰাজহুৱা নামঘৰতো নাম কীৰ্তন আদিৰে তিথি পালন কৰা হয়। অন্যহাতে বিপুৰীয়াতো গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে জন্মস্থান ভাগীৰ লগতে সমগ্ৰ অঞ্চল। পুৱা ওষা কীৰ্তন নাম প্ৰসংগ থিয় নামৰ লগতে গুৰুজনাৰ নাটগৃহত বৰগীত দিহানাম ঝুমুৰা নৃত্য চালি নৃত্য আদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জন্মস্থানত উপস্থিত হৈছে ভকত বৈষ্ণৱ আই মাতৃসকল। আমি এই সুযোগতে আপোনালোকক এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ থান পৰিচালনা সমিতিৰ এইবাৰ এই উদ্যোগত আমাৰ যথেষ্ট নৱপ্ৰজন্মৰ পৰা ধৰি আমাৰ এই অঞ্চলৰ ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি এই থানত যি অৰিহণা আগবঢ়াইছে, আমি আগতকৈ থানখনৰ যি পয়োভৰ আমি ভকত বৈষ্ণৱৰ যি পয়োভৰ দেখি সঁচাকৈ আনন্দিত হৈছোঁ আৰু আমি পৰৱৰ্তী সময়লৈ যাতে এনেকুৱা পয়োভৰেৰে যাতে আমি এই গুৰু দুজনাক আমি তেখেতসকলৰ সৃষ্টিসমূহ আমি বজাই ৰাখিব পাৰোঁ, আমি ধৰি ৰাখিব পাৰোঁ আৰু তেখেতসকলক যাতে এদিনাখন আমি এনেকুৱা এটা প্ৰচেষ্টাত আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। সকলোকে আহক এই আমাৰ লেটেকুগুৰি থানলৈ আহক। আৰু এইবাৰ আমাৰ যিখন পৰিচালনা সমিতিখনে যথেষ্ট কষ্ট কৰিছে। সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ সকলোকে সম অধিকাৰ দি আজি এই অনুষ্ঠানবিলাকত মানে সহযোগ কৰাবলৈ চেষ্টা কৰিছে আৰু সেইমতে প্ৰায় 100% আমি সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।